টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা ডাঙৰ খবৰ সেনা শিবিৰ কপি উঠিল কাকপথাৰত কিয়নো গ্ৰেনেড বিস্ফোৰণ হ'ল কাকপথাৰৰ সেনা শিবিৰত আৰু তাৰ পাছতে তিনিজনকৈ সেনা জোৱান গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো বিগ ব্ৰেকিং কাকপথাৰৰ সেনা শিবিৰত আক্ৰমণ আৰু সেনা শিবিৰ কপি উঠিল কাকপথাৰত গ্ৰেনেড বিস্ফোৰণৰ বাবে সেনা শিবিৰ এতিয়া কপি উঠাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু ভয়ংকৰ বিস্ফোৰণৰ ঘটনাত তিনিজনকৈ সেনা জোৱান আহত হৈছে কাকপথাৰৰ সেনা শিবিৰলৈ গ্ৰেনেড নিক্ষেপ কৰিছে গুলি বৰ্ষণ কৰিছে এখন ট্ৰাকত অহা দুৰ্বৃত্তই এই কাণ্ড সংঘটিত কৰিছে সন্দেহযুক্ত নিষিদ্ধ সংগঠনে গ্ৰেনেড নিক্ষেপ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আক্ৰমণত সেনাৰ তিনিজনকৈ জোৱান ইতিমধ্যে আহত হোৱাৰ বাতৰি আহি পৰিছে কাকপথাৰৰ সেনা চাউনীত আক্ৰমণ কৰা বাহনখন ইতিমধ্যে উদ্ধাৰ কৰা হৈছে অসম অৰুণাচলৰ সীমান্তৰ থাপাবাৰী টেঙাপানী ঘাটত ইতিমধ্যে ট্ৰাকখন উদ্ধাৰ হৈছে কাকপথাৰৰ সেনা চাউনীৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত বাহনখন এৰি থৈ গ'ল আক্ৰমণকাৰীয়ে ডুমডুমাৰ দিশৰ পৰা এইখন ট্ৰাকত আহিছিল আক্ৰমণকাৰী যদি সম্ভৱ আমি ফুল উইন্ডৰ জৰিয়তে দৃশ্যাংশ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাইছো ডুমডুমাৰ দিশৰ পৰা এই ট্ৰাকখনত আহিছিল ট্ৰাকখন এই মুহূৰ্তত দেখুৱাই থাকিবলৈ চেষ্টা কৰিম টাইমিটৰ দৰ্শকসকলক টু উইন্ডৰ জৰিয়তে সকলো দৃশ্যাংশ দেখুৱাই থাকিম ডুমডুমাৰ দিশৰ পৰা এখন ট্ৰাক এই মুহূৰ্তত টাইমিটৰ স্ক্ৰীনত দেখুৱাই থকা এই ট্ৰাকখনলৈ মন কৰক ডুমডুমাৰ দিশৰ পৰা আহি থকা এখন ট্ৰাক যিখন ট্ৰাকত উঠি আহিছিল দুৰ্বৃত্ত এই মুহূৰ্তত টাইমিটৰ বাওঁফালৰ উইণ্ডত দেখুৱাইছো ট্ৰাকখন যদি সম্ভৱ ট্ৰাকখনৰ ভিজুৱেলটো প্লে কৰি থাকিম ডুমডুমাৰ দিশৰ পৰা এই ট্ৰাকখনতে আহিছিল আক্ৰমণকাৰী আৰু নিষিদ্ধ সংগঠনৰ লোক এই ট্ৰাকখনত উঠি আহিছিল বুলি সন্দেহ ব্যক্ত কৰা হৈছে আৰু কাকপথাৰৰ সেনা চাউনীলৈ গ্ৰেনেড নিক্ষেপ কৰা হৈছে ধাৰাবাহিকভাৱে গুলি বৰ্ষণৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু তাৰ পাছতে ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ল আৰু অৱশেষত অৰুণাচল দিশলৈ আক্ৰমণ সংঘটিত কৰি ট্ৰাকখনে যাত্ৰা আৰম্ভ কৰিলে আৰু গৈ গৈ এটা প্ৰান্তত ট্ৰাকখন এৰি থৈ গ'ল আক্ৰমণকাৰীয়ে আৰু এৰি থৈ যোৱা ট্ৰাকখন ইতিমধ্যে জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে ট্ৰাকখন উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু আন কেইবাটাও বহু সামগ্ৰী উদ্ধাৰ হৈছে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছো কিয়নো ভাৰতীয় সেনাৰ চাউনীত এতিয়া আক্ৰমণ চলিছে ভাৰতীয় সেনাৰ কাকপথাৰৰ চাউনীত চলিছে গ্ৰেনেড আক্ৰমণ কেৱল গ্ৰেনেড আক্ৰমণেই নহয় গুলি বৰ্ষণ পৰ্যন্ত কৰা হৈছে আৰু ডুমডুমাৰ দিশৰ পৰা অহা এখন ট্ৰাকত আহিছিল আক্ৰমণকাৰী আৰু তাৰ পাছতে কাকপথাৰৰ ভাৰতীয় সেনা চাউনীৰ ওপৰত গ্ৰেনেড নিক্ষেপ আৰু গুলি বৰ্ষণ আৰু তাৰ পাছতে আক্ৰমণকাৰীয়ে এই ট্ৰাকখন এৰি থৈ গ'ল এটা প্ৰান্তত আৰু অৰুণাচল দিশেৰে আক্ৰমণকাৰীয়ে ঢাপলি মেলা বুলি প্ৰাথমিক খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু তাৰ পাছৰ পৰিস্থিতি এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছো কিয়নো কাকপথাৰৰ ভাৰতীয় সেনাৰ শিবিৰত ভয়ংকৰ ঘটনা কপি উঠিল কাকপথাৰৰ ভাৰতীয় সেনাৰ শিবিৰ আৰু এই ভয়ংকৰ ঘটনাত তিনিজনকৈ সেনা জোৱান আহত হোৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু এখন ট্ৰাকত আক্ৰমণকাৰী উঠি আহিছিল ডুমডুমাৰ দিশৰ পৰা আক্ৰমণকাৰীয়ে কাকপথাৰ দিশে যাত্ৰা কৰিছিল আৰু তাৰ পাছতে ভাৰতীয় সেনাৰ যি চাউনী আছে ভাৰতীয় সেনাৰ চাউনীলৈ গ্ৰেনেড নিক্ষেপ কৰিছে আৰু তাৰ পাছতে গুলি বৰ্ষণ কৰিছে তিনিগৰাকীকৈ সেনা জোৱান আহত হোৱাৰ পাছত ট্ৰাকখন লৈ অৰুণাচল দিশেৰে নামচাইৰ দিশেৰে ঢাপলি মেলিছিল আক্ৰমণকাৰীয়ে আৰু এটা প্ৰান্তত ট্ৰাকখন এইদৰে পথৰ দাঁতিত পেলাই থৈ আক্ৰমণকাৰী তাৰ পৰা গুচি গৈছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক এই দৃশ্যাংশ দেখুৱাই আছো মন্তব্য আছে মন্তব্য শুনাই লৈছো 12 বাজি পাৰ হৈ গৈছে এই সময়তে ৰাতি শুই আছিলোঁ আমি শুই থকা সময়তে সাংঘাতিক গোলাৰ বৰ্ষণ হয় মই ওলাই পিনে চাইছোঁ কি হৈছে বৰষুণ দিছে নেকি
বিজুলী মাৰিছে নেকি সাংঘাতিক সেনা বাহিনীৰ ভিতৰত মানে সাংঘাতিক এটা পৰিৱেশৰ সৃষ্টি হয় সেই সময়তে মই মানে বাহিৰলৈ ওলাই আহি পিনে চালোঁ একো নেদেখি পিনে মোৰ মা দেউতা তেওঁলোক অকণমান অসুখীয়া মই তেওঁলোকৰ ওচৰত গৈ পিনে তেওঁলোকৰ ওচৰতে গৈ পিনে মই ৰখি আছিলোঁ মোৰ ছোৱালী মোৰ মানুহগৰাকী ৰাতি আপোনাৰ ঠিক 2:30 মান বজাত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আহি পিনে ইয়াত উপস্থিত হৈছিলে আৰু যিখন ট্ৰাকত দ্ৰৱিত আহিছিলে সেই ট্ৰাকখন অৰুণাচল দিশৰ ফালে উভতি যাবলৈ সক্ষম হয় আৰু গাড়ীখনৰ ভিতৰত কিমান আছিলে সেইখিনি কথা মই আপোনালোকৰ আগত ক'বলৈ মই নোৱাৰিম কাৰণ ৰাতিৰ কথা এইটো ৰাতি 12:30 বজাৰ ভিতৰতে দুৰ্ঘটনা সংঘটিত হৈছে যোৱাকালি আপোনাৰ বৃহস্পতিবাৰ দিনা সেইখিনিয়ে মানে মই দেখি পিনে মানে আৰু ইমান দিন মানে ইয়াত সেনা শিবিৰ আছে কিন্তু এনেকুৱা এটা ঘটনা আজি 20-25 বছৰ মই দেখা নাছিলোঁ 12 পাৰ হৈ গৈছে এই সময়তে ৰাতি শুই আছিলোঁ আমি শুই থকা সময়তে সাংঘাতিক গোলাৰ বৰ্ষণ হয় মই ওলাই আহি পিনে চাইছোঁ কি হৈছে বৰষুণ দিছে নেকি বিজুলী মাৰিছে নেকি সাংঘাতিক সেনা বাহিনীৰ ভিতৰত মানে সাংঘাতিক এটা পৰিৱেশৰ সৃষ্টি হয় সেই সময়তে মই মানে বাহিৰলৈ ওলাই আহি পিনে চালোঁ একো নেদেখি পিনে মোৰ মা দেউতা তেওঁলোক অকণমান অসুখীয়া মই তেওঁলোকৰ ওচৰত গৈ পিনে তেওঁলোকৰ ওচৰতে গৈ পিনে মই ৰখি আছিলোঁ মোৰ ছোৱালী মোৰ মানুহগৰাকী ৰাতি আপোনাৰ ঠিক 2:30 মান বজাত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আহি পিনে ইয়াত উপস্থিত হৈছিলে আৰু যিখন ট্ৰাকত দ্ৰৱিত আহিছিলে সেই ট্ৰাকখন অৰুণাচল দিশৰ ফালে উভতি যাবলৈ সক্ষম হয় আৰু গাড়ীখনৰ ভিতৰত কিমান আছিলে সেইখিনি কথা মই আপোনালোকৰ আগত ক'বলৈ মই নোৱাৰিম কাৰণ ৰাতিৰ কথা এইটো ৰাতি 12:30 বজাৰ ভিতৰতে দুৰ্ঘটনা সংঘটিত হৈছে যোৱাকালি আপোনাৰ বৃহস্পতিবাৰ দিনা সেইখিনিয়ে মানে মই দেখি পিনে মানে আৰু ইমান দিন মানে ইয়াত সেনা শিবিৰ আছে কিন্তু এনেকুৱা এটা ঘটনা আজি 20-25 বছৰ মই দেখা নাছিলোঁ 12 পাৰ হৈ গৈছে এই সময়তে ৰাতি শুই আছিলোঁ আমি শুই থকা সময়তে সাংঘাতিক গোলাৰ বৰ্ষণ হয় মই ওলাই আহি পিনে চাইছোঁ কি হৈছে বৰষুণ দিছে নেকি বিজুলী মাৰিছে নেকি সাংঘাতিক সেনা বাহিনীৰ ভিতৰত মানে সাংঘাতিক এটা পৰিৱেশৰ সৃষ্টি হয় সেই সময়তে মই মানে বাহিৰলৈ ওলাই আহি পিনে চালোঁ একো নেদেখি পিনে মোৰ মা দেউতা তেওঁলোক অকণমান অসুখীয়া মই তেওঁলোকৰ ওচৰত গৈ পিনে তেওঁলোকৰ ওচৰতে গৈ পিনে মই ৰখি আছিলোঁ মোৰ ছোৱালী মোৰ মানুহগৰাকী ৰাতি আপোনাৰ ঠিক 2:30 মান বজাত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আহি পিনে ইয়াত উপস্থিত হৈছিলে আৰু যিখন ট্ৰাকত দ্ৰৱিত আহিছিলে সেই ট্ৰাকখন অৰুণাচল দিশৰ ফালে উভতি যাবলৈ সক্ষম হয় আৰু গাড়ীখনৰ ভিতৰত কিমান আছিলে সেইখিনি কথা মই আপোনালোকৰ আগত ক'বলৈ মই নোৱাৰিম কাৰণ ৰাতিৰ কথা এইটো ৰাতি 12:30 বজাৰ ভিতৰতে দুৰ্ঘটনা সংঘটিত হৈছে যোৱাকালি আপোনাৰ বৃহস্পতিবাৰ দিনা সেইখিনিয়ে মানে মই দেখি পিনে মানে আৰু ইমান দিন মানে ইয়াত সেনা শিবিৰ আছে কিন্তু এনেকুৱা এটা ঘটনা আজি 20-25 বছৰ মই দেখা নাছিলোঁ